ওয়েলকাম বন্ধু, আপোনাক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'খনত আমি ফ'ৰ্চকইন কেনেকৈ 1000 গুণ 100 গুণ আমাৰ প্ৰফিট হ'ব, কোনটো প্ৰচেছেৰে হ'ব, কেনেকৈ হ'ব আৰু হ'ব পাৰিবনে নোৱাৰে, গোটেইখিনি আপডেটৰ বিষয়ে আজিৰ এই ভিডিঅ'খনত আমি ডিছকাছ কৰিম। আশা থাকিল ভিডিঅ'খনৰ লগতে থাকিব। আমি আমাৰ মেটাফৰ্চৰ ফ'ৰ্চকইনৰ ওপৰত যিহেতু ডিপেণ্ড কৰি আছোঁ, আমাৰ কেতিয়া মাৰ্কেটত আহিব, কেতিয়া আমাৰ একোটা ফ'ৰ্চকইনৰ দাম 10,000 15,000 হ'ব, তাকে আমি ভাবি আছোঁ। গতিকে আহক আজিৰ এই ভিডিঅ'খনত আমি চাই লওঁ। আহক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। ক্ৰিপ্ট'কাৰেঞ্চি উদ্যোগত সম্ভাৱ্য নিয়ন্ত্ৰণ কঠোৰতাৰ বাবে সাজু হোৱা। আমাক ক্ৰিপ্ট'কাৰেঞ্চি উদ্যোগত সম্ভাৱ্য নিয়ন্ত্ৰণ কেনেকৈ কৰিম আমি, আৰু এই বিষয়ে আমাক সাজু হ'বলৈ কোৱা হৈছে। আমি মেটাভাৰ্ছৰ এটা P2P টোকেন এক্সচেঞ্জ খুলিছোঁ। মই বিশ্বাস কৰোঁ যে এই বছৰৰ শেষৰ ফালে বা অহা বছৰৰ আৰম্ভণিতে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে SEC মেজৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। বিকেন্দ্ৰীকৃত বিত্ত DAFA প্ৰকল্পসমূহৰ সক্ৰিয় তদন্ত আৰম্ভ হ'ব। ইয়াত কোৱা হৈছে যে আমাৰ এইটো বছৰৰ লাষ্টত বা অহা বছৰৰ ফাৰ্ষ্টতে আমাৰ এক্সচেঞ্জৰ যিটো নেকি আমাৰ বাইনান্স যিবোৰ আমাৰ এক্সচেঞ্জ আছে সেইবোৰত প্ৰব্লেম থকাৰ বাবে সেই মেজৰৰ বিৰুদ্ধে এটা আমাৰ কমপ্লেইন এইটো আমাৰ উত্থাপন কৰিছে, আৰু এইটোৰ কাৰ্যকৰী আৰম্ভ হ'ব অহা বছৰ বা এই বছৰৰ লাষ্টত। তাৰপিছত দেখিছে বাইনেন্স কইনবেছ ৰিপলত ৰৈ যোৱাৰ সম্ভাৱনা নাই। তাৰমানে এইটো আমাৰ বাইনেন্স কইনবেছ ৰিপ্লছত আমাৰ যিবোৰ কাম বা আমাৰ যিবোৰ প্ৰব্লেম আছে সেইবোৰ থকাৰ আৰু সম্ভাৱনা নাথাকিব তেতিয়া। আৰু যেতিয়া মেজৰৰ বিৰুদ্ধে কমপ্লেইনখন আমাৰ আহিছে, আৰু মেজৰৰ বিৰুদ্ধে যেতিয়া কমপ্লেইনখন যেতিয়া উত্থাপন হ'ব, তেতিয়া এইবোৰ প্ৰব্লেম আমাৰ পৰা নাইকিয়া হ'ব। যিসকলে এতিয়ালৈকে কেন্দ্ৰীভূত বিনিময়ৰ ওপৰত নিৰ্ভৰ কৰি আহিছে, তেওঁলোকে অতি সোনকালে উপলব্ধি কৰিব যে প্ৰকৃত উন্নয়ন বিকেন্দ্ৰীকৰণৰ দিশত। যিসকলে নেকি ফ'ৰ্চকইনত বৰ্তমান কেন্দ্ৰীভূত, মানে যিসকলে নেকি কিনা বেচা কৰি আছে ফ'ৰ্চকইন, যিসকলে নেকি হোল্ড কৰিছে, তেওঁলোকে গম পাইছে যে অহা আমাৰ যিটো আমাৰ ফ'ৰ্চকইনটো বিকেন্দ্ৰীকৰণ যেতিয়া আমাৰ সকলোৰে মাজত লৈ আহিব, অ'পেন মাৰ্কেটত আহিব, তেতিয়া আমাৰ কিমান উন্নত হ'ব এইটো তেওঁলোকে নিৰ্ভৰ কৰিব পাৰিছে, গম পাইছে। এইটো কোৱা হৈছে কাৰণ বিটকইনৰ সৃষ্টিকৰ্তা সাতোচি নাকামোটোৱে আগবঢ়োৱা বিকেন্দ্ৰীকৰণৰ মৌলিক ধাৰণাটো বিকেন্দ্ৰীকৃত বিনিময়ত DEXত সম্পূৰ্ণৰূপে সন্নিৱিষ্ট হৈ আছে। তাৰমানে যিটো বিটকইনৰ ক্ৰিয়েটৰ হয়, নিশ্চয় জানেই, তেওঁৰ দ্বাৰা যিটো নেকি ধাৰণাটো আহিছে, মৌলিক ধাৰণা বিকেন্দ্ৰীকৰণৰ, সেইটো বিষয়ে কোৱা হৈছে। আমি নিজৰ বিকেন্দ্ৰীকৃত ক্ৰিপ্টো এক্সচেঞ্জ আৰম্ভ কৰাৰ পৰা এখোজ দূৰত। আমাৰ যিহেতু আমি আমাৰ ফ'ৰ্চকইনৰ বিটফৰ্চটো মাত্ৰ আমাৰ আহিবলৈ এখোজ দূৰত বুলি কোৱা হৈছে। অতি সোনকালে এইটো আমাৰ মাজলৈ আহিব। ইফালে মেটাফৰ্ছে ইয়াৰ ব্যৱহাৰকাৰীসকলক এটা নতুন কাম আগবঢ়াইছে। মেটাফৰ্ছে আমাৰ ব্যৱহাৰকাৰীসকলো ফ'ৰ্চকইনৰ সকলোকে এটা কাম আগবঢ়াইছে কি, P2Pৰ জৰিয়তে অংশগ্ৰাহীসকলৰ মাজত পোনপটীয়াকৈ টোকেন বিনিময়, অৰ্থাৎ যিসকলে $0.25 মুদ্ৰাৰ লাভ কৰিছিল, তেওঁলোকে এতিয়া বৰ্তমান মূল্য $2.78। ইয়াত যিসকলে নেকি ফ'ৰ্চকইনটো $0.25 কিনিছিল, আৰু তেওঁলোকে বৰ্তমান P2Pটোৰ দ্বাৰা $2.77 তেওঁলোকে বিক্ৰী কৰিব পাৰিছে। তাৰমানে 22 টকাত কিনিছিলে আৰু এতিয়া 250 টকাৰ ওপৰতে একোটা ফ'ৰ্চকইনক চেল কৰিব পাৰিছে। এক্সচেঞ্জৰ কাম কাজ সহজ। আমাৰ বৰ্তমান P2Pৰ কামটো একেবাৰে কিন্তু সহজ। আপুনি অৰ্ডাৰ বুকত বিক্ৰী অৰ্ডাৰ দিয়ে, তেতিয়া এজন ক্ৰেতা পোৱা যায়। আপুনি যেতিয়া অৰ্ডাৰটো লগাব ফ'ৰ্চকইন আপুনি বিক্ৰী কৰিব বুলি, তেতিয়া এটা ক্ৰিয়েটাৰ পোৱা যাব। তেওঁ আপোনাক ডাই ডিষ্ট্ৰিবিউশ্যন ষ্টেবল কইন স্থানান্তৰ কৰে। যেতিয়া আপুনি তাক FMS দিব, তেতিয়া তাই আপোনাক ডলাৰ বা USDT কিবা এটা দিব এই মূল্যৰ বিনিময়ত, আৰু আপুনি তেওঁ FMS টোকেন স্থানান্তৰ কৰে। মুদ্ৰাৰ অৰ্ডাৰ দিব লাগিব। ক্ৰিয়েটাৰ তেওঁৰ DAI পঠিয়াই লেনদেন সম্পূৰ্ণ হোৱালৈ
অপেক্ষা কৰিব লাগিব আৰু বিনিময়ত MFS লাভ কৰিব লাগিব। আৰু ইয়াত কোৱা হৈছে আপুনি যেতিয়া অৰ্ডাৰটো দিব তেতিয়া কোনোবাই কিনিব তেতিয়া তেওঁ ডলাৰ দিব আৰু আপুনি বেচিলে আপুনি কিনিলে তেওঁ আপোনাক দায় দিব। আপোনালোকক সোঁৱৰাই দিওঁ যে বহু খনিত সমস্যা শেষ হোৱাৰ লগে লগে মেটাভাৰ্ছৰ পৰা মুদ্ৰা ক্ৰয় কৰাৰ একমাত্ৰ উপায় হ'ব আন ব্যৱহাৰকাৰীসকলৰ পৰা পোনপটীয়াকৈ কিনা। ইয়াত আমাৰ গুৰুত্বপূৰ্ণ পাঠ হৈছে আপোনালোকে আমাক সকলোকে সোঁৱৰাই দিছে যে যেতিয়া আমাৰ এই বৰ্তমান আমাৰ ষ্টেপটোত আমাৰ 6টা ষ্টেপ আছিল, যিহেতু মই ভিডিঅ' দিছিলোঁ আৰু সেই 6টা ষ্টেপৰ মাজত আমাৰ 2 নম্বৰ ষ্টেপটো চলি আছে আৰু এইটো কমপ্লিট হোৱাৰ লগে লগে আমাৰ মেটাভাৰ্ছৰ একমাত্ৰ যিটো আমাৰ এক্সচেঞ্জটো আহিব লগা আছে এইটো আমাৰ আহি যাব আৰু তাত ব্যৱহাৰকাৰীসকলে পোনপটীয়াকৈ ইয়াত কিনা বেচা কৰিব। ইয়াৰ উপৰিও টোকেন এটা তালিকাভুক্ত হ'লে ইয়াৰ মূল্য অধিক চাহিদা আৰু নিৰ্দিষ্ট পৰিমাণৰ সৈতে সীমিত যোগানৰ বাবে শ বা হাজাৰ গুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। আমাৰ মূল টপিকটো এইটোৱে, আমাৰ যেতিয়া ফৰ্চকইনটো আমাৰ নিৰ্দিষ্ট বা আমাৰ যিটো সীমাৰ ভিতৰত আহি পৰিব, আমাৰ যেতিয়া আমাৰ ফৰ্চকইনৰ দামটো কিমান গুণ হয় আৰু এইটো আমাৰ চাবলগীয়া, কাৰণ আমাৰ একোটা ফৰ্চকইন বৰ্তমান 250 টকাৰ ওপৰতে একোটা ফৰ্চকইনৰ দাম আছে। আৰু ইয়াত কোৱা হৈছে যে তালিকাভুক্ত যেতিয়া নেকি হৈ যাব আমাৰ ফৰ্চকইনটো, ধৰি লোৱা হ'ল আমাৰ মাৰ্কেটত যেতিয়া কম পৰিমাণে হ'ব আৰু আমাৰ ইউজখন বেছি পৰিমাণে আমাৰ মেটাভাৰ্ছত হ'ব, তেতিয়া ফৰ্চকইনৰ দামটো এনেই কিমান গুণ বৃদ্ধি হ'ব এইটো আৰু ক'ব লগা নাই, নিশ্চয় আপুনি অনুমান কৰিব পাৰিছে। আজি আমি এই ক্ৰিপ্ট'কাৰেঞ্চিৰ আমাৰ যিহেতু সাম্ভাব্য নিয়ন্ত্ৰণটো আৰু গভীৰতাৰ বিষয়ে আমি জানিলোঁ। আশা কৰোঁ যে আপুনি ভিডিঅ'খন গম পাইছে আৰু মই জানো যে বৰ্তমান আপুনি বা বহুতেই ফৰ্চকইনটো কেতিয়া অ'পেন মাৰ্কেটত খোলা বজাৰত একেবাৰে অ'পেনলি আহি যাব সেইটোলৈ অপেক্ষা কৰি আছে, কাৰণ অ'পেন মাৰ্কেটত আহি যোৱাৰ লগে লগে আমাৰ ফৰ্চকইনৰ দামটো আকাশছোৱা হৈ যাব। যিদিনাখন অ'পেন মাৰ্কেটত আহি যাব সেইদিনাখনেই আমাৰ একোটা ফৰ্চকইনৰ দাম $10, $20, $30 এনেকুৱা হৈ যাব। গতিকে আচলতে আমাৰ এইটোৱে আমাৰ কামনা, সকলোৰে কামনা এইটোৱে। সেই বিষয়ে মই কওঁ যে আপুনি অলপ অপেক্ষা কৰক, কাৰণ আমাৰ ফৰ্চকইনটো অ'পেন মাৰ্কেটত তেতিয়াই আহিব যেতিয়া নেকি ফৰ্চকইনৰ দামটো আপোনাক 1000 গুণ ৰিটাৰ্ণ দিবলৈ সক্ষম হ'ব। কাৰণ আপুনি হয়তো 10,000 টকাৰ ফৰ্চকইন কিনিছে, হয়তো আপুনি অ'পেন মাৰ্কেটত আহি যোৱাৰ পিছে আপুনি হয়তো 10 লাখ বা 20 লাখ টকা আপুনি ইয়াৰ পৰা কালেক্ট কৰিব, কিন্তু আপুনি যে এইটো কালেক্ট কৰিব এইটো ডাঙৰ নহয়। আটাইতকৈ ডাঙৰ কথাটো হৈছে যোনে নেকি বস্তুটো বনাইছে তেওঁৰ নামটো হ'বলৈহে তেওঁ চেষ্টা কৰি আছে, আৰু তেওঁ যেনে তেনে নামটো হ'বলৈ চেষ্টা কৰা নাই বন্ধুসকল। তেওঁ এনেকুৱা এটা নাম হ'বলৈ চেষ্টা কৰি আছে যিটো বিটকইনৰ যিটো ক্ৰিয়েটৰ আছে তেওঁক হাৰ মনাবলৈ তেওঁ সেইটো মানে যিটো সাজুটো তেওঁ তেনেকুৱা কৰি আছে, যাতে তেওঁ এনেকুৱা এটা ক্ৰিয়েটৰ হিচাপে যাতে স্থানান্তৰ হয়, সকলোৱে গম পায়, সেইটোৰ বিষয়ে তেওঁ চিন্তা কৰি আছে। গতিকে আপুনি অলপ অপেক্ষা কৰিব পাৰে, আৰু যদি আপোনাৰ বেছি ইমাৰ্জেঞ্চি হয় আপুনি ফৰ্চকইনটো বৰ্তমানো বিক্ৰী কৰিবলৈ আপুনিও পাৰিব, কাৰণ আমাৰতো হয়তো অলপ চলপ টকা লাভ হ'ব আমাৰ ফৰ্চকইনৰ পৰা। কিমান টকা, হয়তো আমি 10 লাখ, 20 লাখ, 30 লাখ বা 1 কোটি টকা আমি উপাৰ্জন কৰিম, কিন্তু আমাৰ মিষ্টাৰ লাৰ্ডুৰ তৰফৰ পৰা এনেকুৱা এটা চিন্তা কৰি থকা হৈছে যে তেওঁ যাতে ফৰ্চকইনৰ জৰিয়তে যাতে গোটেই বিশ্বৰ ব্ৰহ্মাণ্ডত যাতে তেওঁৰ এটা নাম হয়, তেওঁৰ এটা সুনাম হয়, আৰু তেওঁৰ মতে যাতে সকলোৱে চলিবলৈ তেওঁৰ ইচাৰাত যাতে সকলোৱে আহি যায়, তেনেকুৱা এটা ছিষ্টেমখন আমাৰ মাজলৈ আগবঢ়াইছে। আশা কৰোঁ আমি সকলোৱে সুখী এই ছিষ্টেমখন পাই, আৰু আমি ভৱিষ্যতত যিমান ইনজয় আমাৰ আছে আৰু গোটেইখিনি কৰিব আমি সক্ষম হ'ম। আৰু আশা কৰোঁ যে আপুনি নিশ্চয় আজিৰ এই এনালাইচিছটো ভালদৰে গমেই পাইছে, বুজিছে, আৰু যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু আজি দীঘলীয়া নকৰোঁ, আজি এইখিনিয়ে। নেক্সট আমি পৰৱৰ্তী বা বেলেগ টপিকৰ সৈতে লগ হ'ম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। থেংক ইউ। জয় মেটাভাৰ্ছ।